আনপ্ৰটেক্টেড ইণ্টাৰকোৰ্ছৰ পিছত যদি প্ৰেগনেন্সি নিবিচাৰে তেতিয়াহ'লে 72 আৱাৰ্ছৰ ভিতৰত ইমাৰ্জেঞ্চি কণ্ট্ৰাচেপ্টিভ পিল খাব লাগে বুলি আমি প্ৰায়ে জানো কিন্তু গোটেইখিনি নিয়ম মানি টেবলেট খোৱাৰ পিছতো প্ৰেগনেন্সি হোৱা দেখা যায় আহক বুজো কেতিয়াবা টেবলেট কিয় কাম নকৰে ইমাৰ্জেঞ্চি কণ্ট্ৰাচেপ্টিভ পিলত থাকে হৰমন আৰু ইয়াৰ কাম হৈছে অভুলেশ্যন ডিলে কৰি দিয়াৰ সো টেবলেট খোৱাৰ আগত আমি জানিব লাগে আমাৰ সাইকেলৰ লেংথ আৰু লাষ্ট মাহেকীয়া কেতিয়া হৈছিলে আৰু লগতে জানিব লাগে আপোনাৰ অভুলেশ্যন ডে যেটো হয় আপোনাৰ নেক্সট হ'বলগীয়া মাহেকীয়াৰ 14 দিন আগত যদি ইমাৰ্জেঞ্চি কণ্ট্ৰাচেপ্টিভ পিল আপুনি অভুলেশ্যন হোৱাৰ 5 দিন আগলৈকে খাইছে তেতিয়া পিলে সাকসেসফুলি আপোনাৰ অভুলেশ্যন ডিলে কৰি প্ৰেগনেন্সি প্ৰিভেন্ট কৰিব পাৰে কিন্তু আপুনি যিমানে অভুলেশ্যনৰ ওচৰত টেবলেটটো খায় টেবলেটটো ইফেক্টিভনেছটো কমি যায় অভুলেশ্যনৰ পিছত পিল খালে ফেইল হোৱা দেখা যায় যেহেতুকে ইয়াৰ কামেই হৈছে অভুলেশ্যন ডিলে কৰাৰ কিন্তু ইয়াৰ মাজত মই এটা কথা জনাই থব পাৰো যে ইমাৰ্জেঞ্চি কণ্ট্ৰাচেপ্টিভ হিচাপে আমি কপাৰটিও ব্যৱহাৰ কৰিব পাৰো যাৰ এটা বেনিফিট আছে যে আমি তাক অভুলেশ্যনৰ পিছত 5 দিনলৈকে ব্যৱহাৰ কৰিব পাৰো যেহেতু ই ইউটেৰাছত বীজটোক টিকি থাকিব নিদিয়ে আৰু কপাৰটি ইণ্টাৰকোৰ্ছ হোৱাৰ পৰা 5 দিনলৈকে ব্যৱহাৰ কৰিব পাৰি য'ত পিল আমি 3 দিনলৈকেহে ব্যৱহাৰ কৰিব পাৰো মনত ৰাখিব ইমাৰ্জেঞ্চি কণ্ট্ৰাচেপ্টিভ ইমাৰ্জেঞ্চি কাৰণেহে নিয়মে নকৰিব